নমস্কাৰ বন্ধুসকল ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ আপডেট আজি পুনৰ আপোনালোকৰ বাবে ভাল খবৰ হৈ গ'ল পুনৰ আপোনালোকৰ দুটাকৈ বিভাগত কিছুমান গ্ৰেড 3 আৰু গ্ৰেড 4 চাকৰি মুকলি কৰি দিলে কোন কেইটা বিভাগত চাকৰিখিনি মুকলি কৰিছে লগতে কেনেদৰে আবেদন সমূহ কৰিব পাৰিব এই সকলোখিনি কথা এই ভিডিঅ'ৰ যোগে আলোচনা কৰা হ'ব যদি ভিডিঅ'টো ভাল হয় ভিডিঅ' লাইক কৰিব লগতে চেনেলটো সাবস্ক্ৰাইব কৰি দিব পাৰে এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব বাবে আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ ভিডিঅ'টো যিমান পাৰে সিমান বন্ধুৰ মাজত শ্বেয়াৰ কৰি দিয়ক যাতে সকলো বন্ধুৱে জবৰ আপডেটসমূহ পাই থাকে আজি যেটো প্ৰথমটো ভেকেন্সি মুকলি কৰি দিছে এটো মুকলি কৰিছে আপোনালোকৰ নগাঁও জুডিচিৰ ফালৰ পৰা এটা বৃহৎ ৰিক্ৰুটমেন্ট মুকলি কৰিছে গ্ৰেড 4 ৰ ক্ষেত্ৰত আৰু এটা বিভাগৰ পৰা গ্ৰেড 4 গ্ৰেড 3 ভেকেন্সি মুকলি কৰিছে আমি হেতু বিভাগৰ কথা ডিসকাস কৰা হ'ব সো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব যাতে আপোনালোকে প্ৰথমটো বিভাগ চাই ভিডিঅ'টো স্কিপ কৰি না যায় এই যেটো প্ৰথমটো বিভাগৰ পৰা মুকলি কৰিছে এটো মই আপোনালোকক কৈছো নগাঁও জুডিচিৰ ফালৰ পৰা ভেকেন্সি কিটা মুকলি কৰিছে গ্ৰেড 4 লেভেলৰ ভেকেন্সি হয় ইয়াৰ কাৰণে আপোনালোকৰ 5টা কৈ ভেকেন্সি আছে লগতে কোৱালিফিকেশন মিনিমাম আপোনালোকে যে 8 পাস কৰিছে তেতিয়াৰ পৰা আবেদন সমূহ কৰি লব পাৰিব আৰু স্কেল অফ পে দিয়া আছে আপোনালোকক 12 পৰা 52000 টকা পৰ্যন্ত লগতে কেটেগৰি আছে আপোনালোকৰ আৰ ৰিজাৰ্ভৰ কাৰণে 3টা কৈ ভেকেন্সি আছে ওবিসি কাৰণে 2টা আছে মানে যেটো আৰ ৰিজাৰ্ভ কেটেগৰি থাকে হেতু সকলো কেটেগৰি কেনেতে আবেদন সমূহ কৰি লব পাৰে সো ইন্টাৰেস্টেড হলে আপোনালোকে ভেকেন্সি কিটা কাৰণে আবেদন সমূহ কৰি লব পাৰিব আৰু ইয়াৰ কিছুমান টাৰ্ম এণ্ড কন্ডিশনো দিয়া আছে আৰু যেটো গ্ৰেড পেটো দেখিব পাইছে এটো আপোনালোকে মিনিমাম 20000 মান 25000 মান ষ্টাৰ্টিং স্যালাৰি আপোনালোকে লাভ কৰিব যদি ইন্টাৰেস্টেড হয় আবেদন সমূহ কৰি লব পাৰে গ্ৰেড 4 ভেকেন্সিৰ ক্ষেত্ৰত আৰু এটা বিভাগৰ পৰা ফুললি গ্ৰেড 3 আৰু গ্ৰেড 4 ভেকেন্সি মুকলি হেতু বিভাগৰ কথা মই ডিসকাস কৰি আছো সো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব অকনো স্কিপ নকৰিব আৰু বয়সৰ সময়সীমাৰ ক্ষেত্ৰত 18 পৰা 40 বছৰ দিয়া আছে ফৰ জেনাৰেল কেটেগৰি ক্ষেত্ৰত এসসি এসসি কেনে 5 বছৰ কৰি ৰিলেক্সেশন পাব মানে 45 বছৰলৈকে আবেদন সমূহ কৰিব পাৰিব ওবিসি কেনে 3 বছৰ কৰি ৰিলেক্সেশন পাব মানে 43 বছৰলৈকে আবেদন কৰিব পাৰিব পিডব্লিউবিডি কেনে আপোনালোকে 10 বছৰ কৰি ৰিলেক্সেশন পাব মানে 50 বছৰ পৰ্যন্ত আপোনালোকে ভেকেন্সি কিটা কাৰণে আবেদন সমূহ কৰি লব পাৰিব যদি ইন্টাৰেস্টেড হয় আপোনালোকে আবেদন সমূহ কৰি লব পাৰিব আবেদন সমূহ কৰিবলৈ ইয়া যেটো আপোনালোকে এড্ৰেছ দেখিব পাৰিছে সেই এড্ৰেছত আপোনালোকৰ যিখন এপ্লিকেশন ফৰ্ম থাকে সেই ফৰ্মখন আপোনালোকে ভালদৰে ফিল আপ কৰি ওপৰত আপোনালোকে লিখি দিব লাগিব যে এনভেলপটোৰ ওপৰত এপ্লিকেশন ফৰ দা পোষ্ট বুলি লিখি আপোনালোকে পঠাই দিলে আপোনালোকৰ আবেদন সমূহ হৈ যাব আৰু ইয়াৰ আপোনালোকৰ যেটো ইন্টাৰভিউ আপডেট হয় সকলোখিনি আপডেট www.nagaonjudiciary.gov.in ত আপোনালোকে লাভ কৰিব যদি আপোনালোকে ইন্টাৰেস্টেড হয় আবেদন সমূহ কৰি লব পাৰে আপোনালোকৰ এটা বৃহৎ ৰিক্ৰুটমেন্ট আহি গৈছে আজি যেটো 2 নম্বৰ ভেকেন্সি মুকলি কৰিছে হেতু মুকলি কৰিছে এওসি ৰিক্ৰুটমেন্টৰ ফালৰ পৰা ইয়াত আপোনালোকৰ এমটিএছৰ ভেকেন্সি আছে যেটো মাল্টিটাস্কিং ষ্টাফৰ ভেকেন্সি আছে আৰু কিছুমান গ্ৰেড 3 ভেকেন্সি আছে আৰু টেটমেনৰ ভেকেন্সি আছে ফায়াৰমেনৰ ভেকেন্সি আছে সব টোটাল ভেকেন্সি মিলাই প্ৰায় 723 টা ভেকেন্সি আছে মই আপোনালোকক কৈছো গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ ভেকেন্সি মানে গোটেইখিনি ভেকেন্সি মুকলি কৰিছে এমটিএছ টো আপোনালোকৰ গ্ৰেড 4 লেভেলৰ ভেকেন্সি হয় আৰু বাকিখিনি আপোনালোকৰ গ্ৰেড 3 লেভেলৰ ভেকেন্সি হয় সো যদি আপোনালোকে ইন্টাৰেস্টেড হয় এই ভেকেন্সি কিটাৰ কাৰণে আবেদন সমূহ কৰি লব পাৰিব আপোনালোকৰ এটা বৃহৎ অপৰচুনিটি আহি গল সো আপোনালোকে অপৰচুনিটিটো আপোনালোকে লাভ কৰিব পাৰে এওসি বিভাগৰ ফালৰ পৰা ভেকেন্সিখিনি মুকলি কৰি দিছে আৰু হেতু আপোনালোকৰ এটা বৃহৎ ৰিক্ৰুটমেন্ট বুলি ক'ব পাৰি সেই ৰিক্ৰুটমেন্টটো আপোনালোকৰ আপোনালোকে দেখিছে ষ্টাৰ্টিং 2 ডিসেম্বৰৰ পৰা আবেদন সমূহ ষ্টাৰ্ট হ'ব আজি নহয় আপোনালোকৰ 2 তাৰিখৰ পৰা আজিৰ পৰা আপোনালোকৰ ভেকেন্সি সমূহ আবেদন সমূহ ষ্টাৰ্ট হ'ব সো ইন্টাৰেস্টেড হলে আপোনালোকে আবেদন সমূহ কৰি লব পাৰিব আৰু ইয়াত আপোনালোকে দেখিছে নেম অফ অৰ্গানাইজেশ্যন আৰ্মি অৰ্ডিনেন্স ক্ৰপ এওসি বুলি কোৱা হয় সো মোক লাষ্ট ডেটটো দিয়া আছে 22/10/2024 মানে আপোনালোকে ডিসেম্বৰ মাহৰ 22 তাৰিখ পৰ্যন্ত ভেকেন্সি কিটা কাৰণে আবেদন সমূহ কৰি লব পাৰিব টোটাল ভেকেন্সি আছে 723 টা ভেকেন্সি সমূহ আছে টেষ্টমেন ফায়াৰমেন এমটিএছৰ ভেকেন্সি আছে আৰু ইয়াত দেখিছে টেটমেন্টৰ ভেকেন্সি আছে টিএমএমৰ ভেকেন্সি আছে 399 টা ফায়াৰমেনৰ কাৰণে 247 টা মেটেৰিয়েল এসিস্ট্যান্ট এমএ কাৰণে আছে 19 টা জুনিয়ৰ অফিস এসিস্ট্যান্ট যেটো গ্ৰেড 3 লেভেলৰ ভেকেন্সি তাৰ কাৰণে আছে 27 টা তাৰপা আছে সিভিল মটৰ ড্ৰাইভাৰ এটো আপোনালোকৰ গ্ৰেড 4 লেভেলৰ হৈ যায় 4 টা তাৰপা আছে টেলি অপাৰেটৰ গ্ৰেড 2 কাৰণে আছে 14 টা কাৰ্পেন্টাৰ জুনিয়ৰ কাৰণে 7 টা আছে মেইনটাৰ ডাইৰেক্টৰৰ কাৰণে 5 টা গ্ৰেড 3 লেভেলৰ আৰু যেটো মাল্টিটাস্কিং ষ্টাফ গ্ৰেড 4 লেভেলৰ ইয়াৰ কাৰণে আছে আপোনালোকৰ 11 টা সো আপোনালোকে যদি ইন্টাৰেস্টেড হয় এই ভেকেন্সি কিটাৰ কাৰণে আবেদন সমূহ কৰিব পাৰিব এটা বৃহৎ ৰিক্ৰুটমেন্ট আহি গৈছে গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ ক্ষেত্ৰত আপোনালোকে যদি ইন্টাৰেস্টেড আবেদন সমূহ কৰি লব পাৰে এলিজিবিলিটি ক্ৰাইটেৰিয়া ক্ষেত্ৰত এজৰ ক্ষেত্ৰত আপোনালোকে দেখিব পাৰিছে আদাৰ পোষ্টৰ কাৰণে 18 পৰা 25 বছৰ পৰ্যন্ত আবেদন সমূহ কৰি লব পাৰিব যেটো মেটেৰিয়েল এসিস্ট্যান্ট আছে তাৰ কাৰণে 18 পৰা 27 বছৰ পৰ্যন্ত আবেদন কৰিব পাৰিব আৰু লগতে আপোনালোকৰ সিভিল মটৰৰ কাৰণে 18 পৰা 27 কিন্তু আপোনালোকে এজ ৰিলেক্সেশন সমূহ লাভ কৰিব এসসি এসসি কাৰণে 5 বছৰ কৰি ওবিসি কাৰণে 3 বছৰ পিডব্লিউডি কাৰণে আপোনালোকে 10 বছৰ কৰি লাভ কৰিব আৰু যেটো মেটেৰিয়েল এসিস্ট্যান্ট গ্ৰেজুৱেচন পাস কৰিব লাগিব আৰু ইয়াত আপোনালোকে সিভিল মটৰৰ কাৰণে মেট্ৰিকুলেশন পাস কৰিলে হৈ গ'ল আপোনালোকৰ আৰু টেলি অপাৰেটৰ গ্ৰেড 2 কাৰণে 10+2 পাস কৰিব লাগিব হাই সেকেন্ডাৰী ফায়াৰমেনৰ কাৰণে মেট্ৰিকুলেশন পাস কৰিলে হ'ল কাৰ্পেন্টাৰৰ কাৰণে মেট্ৰিক পাস কৰিলে হৈ গ'ল
সো যদি আপোনালোকে মেট্ৰিক পাছ কৰিছে বা হায়াৰ ছেকেণ্ডাৰী পাছ কৰিছে তেতিয়া এইখিনি ভেকেন্সিৰ ক্ষেত্ৰত আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব আপোনালোকৰ এটা বৃহৎ ৰিক্ৰুইটমেণ্ট আহি গৈছে ৰিক্ৰুইটমেণ্টটো আপোনালোকে ইণ্টাৰেষ্টেড হ'লে আবেদনসমূহ কৰি ল'ব পাৰিব আৰু লগতে ইয়াত AOC পে স্কেলসমূহ দিয়া আছে কিমানকৈ আপোনালোকে দৰমহাসমূহ লাভ কৰিব পাৰিব ট্ৰেডমেন মেটৰ কাৰণে আপোনালোকে 18 পৰা 56000 ফায়াৰমেনৰ কাৰণে 18 পৰা 56900 মেডিকেল এছিষ্টেণ্ট MA কাৰণে আপোনালোকে দেখিছো গোটেইখিনি দিয়া আছে আৰু এইখিনি 22 ডিচেম্বৰলৈকে কাৰণে আবেদনসমূহ হ'ব সো ইণ্টাৰেষ্টেড হ'লে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব যদি ভিডিওটো ভাল পালে ভিডিও লাইক কৰিব লগতে চেনেলটো সাবস্ক্ৰাইব কৰি দিব এনেকুৱা ধৰণৰ ভিডিওসমূহ প্ৰতিদিনে পাই থাকিব আজিলৈকে পুনৰ ভিডিঅ'ত লগ পাম